Many congratulations. SPM লগত আপুনি কেতিয়াবা জড়িত আছিলে? SPM লগত আচলতে মই 2023 ফাউণ্ডেশ্যন বেটছত জইন কৰিছিলোঁ আগষ্টত। হয় হয়, তাৰপিছতে মই প্ৰিলিমছৰ ক্ৰেছ ক'ৰ্ছ ষ্টাৰ্ট হ'ল, ক্ৰেছ ক'ৰ্ছ কৰিলোঁ। তাৰপিছত মেইনছত ছাৰহঁতে যথেষ্ট সহায় কৰিছিলে। হয়। আৰু লগতে মই ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমটোৰ কথাও ক'ব বিচাৰিম। হয়। আচলতে মই এইটো ফাৰ্ষ্ট টাইম আছিলে, মই যথেষ্ট নাৰ্ভাছ আছিলোঁ। হয়। সেই নাৰ্ভাছটো টেকেল কৰাতে গাইডেন্স প্ৰগ্ৰেমটোৱে মোক আচলতে যথেষ্ট সহায় কৰিছে। অ'কে, তো আপোনাৰ জাৰ্ণিটো কেনেকুৱা আছিলে SPM-ৰ লগত? SPM-ৰ লগত জাৰ্ণিটো বহুত ভাল আছিল। ছাৰসকল ইমান এভেইলেবল এনি টাইম, কিবা সুধিব থাকিলে, কিবা ক'ব থাকিলে। আৰু লগতে ক্লাছবোৰ ইমান ৰেগুলাৰলি ইমান ধুনীয়াকৈ হয়, বা অনলাইন কৰিব হ'লেও ইমান ধুনীয়াকৈ কণ্ডাক্ট কৰে। অ'কে, আৰু ফিউচাৰ এক্সপিৰিয়েঞ্চ আপুনি কি ক'ব বিচাৰে? ফিউচাৰ এক্সপিৰিয়েঞ্চত আচলতে মই ইমান এডভাইচ দিব পৰা হোৱা নাই। তথাপি ক'ম যে বিলিভ ইন ইয়ৰ চেল্ফ। আৰু যদি SPM-ৰ লগত ইনভলভ হৈ আছে, মই কওঁ যে ছাৰহঁতে যিখিনি কয় সেইখিনি ৰেগুলাৰলি ফ'ল' কৰিলে মই ভাবোঁ তেখেতসকলৰো গ'লছবোৰ এচিভ হ'ব। অ'কে, থেংক ইউ ছ' মাছ।